ওই পর্যন্ত ঘর ফুলিছে ওই ফুলিছে ওর খেবালি ওই মর যেতে গরু দাপন তুমি কি নদী লহরে সাগর বিচাৰে ময়কো ভূঞা ডাঙৰীয়ানী বাইদেউ আমাৰ লগত আছে। তেওঁ সম্ভাষণ জনাব আমাৰ আমন্ত্ৰিত অতিথি পৱনদীপ সিং। ইয়াৰ পিছত আৰু আমি আমনি নকৰোঁ। ইয়াৰ পিছত মঞ্চখন পৱনদীপ সিঙৰ আৰু ইয়াৰ দুলে তালে লগাই মা পেপানো বিহু বিহু লাগিছে নাচো নাচো লাগিছে গা ভাল ভাল বোলে ৰাইজৰে ভাল পূবে ভঁৰাল পশ্চিমে গঁৰাল বোলো উত্তৰে চৰো দক্ষিণেই গৰু ৰাইজৰ কুশলতহে বোলা জয় ধন কলিয়া আশীৰ্বাদ कहीं नहीं जानेगा कहीं नहीं जाना है। অলপ সময় প্ৰতীক্ষা কৰক। এনেকুৱা কাৰ্যক্ৰম আৰু আছে আমাৰ লগত আজি বিশেষভাৱে, গতিকে কলৈকো যোৱাৰ কথা নাভাবিব। নমস্কাৰ। জয় জয়তে ইয়াত প্ৰবিষ্ট হ'ব ৰাজ্যলৈ হৰাই লাহৰি দ্বীপ সংক্ৰান্ত বাছাবৰ তৰফৰ পৰা কিছু পলমকৈ হ'লেও ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইয়াতে বহুত ৰাইজ আছে আৰু বিভিন্ন ভাষা ভাষী লোক আছে। সকলোলৈ সেৱা জনাইছোঁ। যদি আমাৰ অসমীয়া কৃষ্টিবোৰ উপস্থাপন কৰাত কিবা আপোনালোকে কিবা অসুবিধা পাইছে আমাক মাফ কৰি দিব। আৰু জাতি সংস্কৃতিৰ নৃত্য একেটা মঞ্চতে প্ৰদৰ্শন কৰিব, সেইটোৰ কাৰণে বহুত ডাঙৰ অনুশীলনৰ প্ৰয়োজন আছে, বহুত প্ৰেক্টিচ লাগিব। তেওঁলোকে এইটো সম্ভৱ কৰি দেখাইছে। সেইকাৰণে চাগে আজি উমৰাচত আহি উপস্থিত হৈছে তেওঁলোক হুৰাই লহৰি। আকৌ এবাৰ হাত চাপৰি তেওঁলোকৰ বাবে। আমি তেওঁলোকৰ পৰিচালক অজিত চন্দ্ৰ বৰা ডাঙৰীয়াক এখন গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব বিচাৰিম। অজিত চন্দ্ৰ বৰা ডাঙৰীয়া। এখন চেলং গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে তেওঁক।